হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বিশ্বাসীসকল, সুন্দৰ দিনবিলাক ঈশ্বৰে আমাক এনেকৈ দি আছে আৰু তেওঁৰ অনুগ্ৰহত আমাক সকলোকে ভালে সকলে ৰাখি আছে। তাৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ, যাতে সদায় দিন যেনেকৈ আমাক ঈশ্বৰে মংগলত ৰাখি আছে, ঠিক তেনেকৈ আজিও যাতে আমাক মংগলতে চলায়। তাৰ কাৰণে ঈশ্বৰৰ বাক্য আজি আমি লৈছোঁ ফিলিপিয়া 4:5 ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈ আছে, তোমালোকৰ শান্ত স্বভাৱ সকলো মানুহৰ আগত বেদিত হওক, প্ৰভু ওচৰ। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, ইয়াতে যিটো পৌলে যিটো খ্ৰীষ্ট জীৱন আমাৰ কেনেকুৱা চলিব লাগে, আমাৰ খ্ৰীষ্ট জীৱনত আমি কেনেকৈ ধৈৰ্যৰে চলিব লাগে, তাৰ বিষয়ে ইয়াতে বাছনি পৌলে আমাৰ কাৰণে লিখিছে ফিলিপিয়া মানুহবিলাকৰ কাৰণে। আজি ফিলিপিয়া মানুহৰ কাৰণেও হয়, আজি আমাৰ কাৰণেও এই বাক্য হয়। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। সেইকাৰণে ইয়াতে আমি যদি 5 অকণমান আগৰ পৰা যদি চাওঁ, ইয়াতে কৈ আছে কি, তোমালোকে প্ৰভুত সদায় আনন্দ কৰা, পুনৰাই কওঁ আনন্দ কৰা। হালেলুয়া। তাৰপাছত 5 লিখা আছে যে, তোমালোকৰ শান্ত স্বভাৱ সকলো মানুহৰ আগত বেদিত হওক, প্ৰভু ওচৰ। আমেন। হালেলুয়া। ইয়াতে যিটো আমাৰ মানৱতা জীৱনত বহুতো অভাৱ চিন্তা আমাৰ সকলো সময়তে থাকে, কিন্তু আমি এই সকলোবিলাকৰ মাজতো খ্ৰীষ্টৰ লগত জীয়াই থাকিবলৈ আমি শিকিব লাগিব। আমেন। কিয়নো খ্ৰীষ্টই যেতিয়া মানুহক উদ্ধাৰ কৰিবৰ কাৰণে, আমাক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ আহিছিলে, তেওঁ মাংসিকত আহিছিলে আৰু তেওঁ 100% প্ৰভু আছিলে আৰু 100% তেওঁ মানৱ আছিলে। কিন্তু মানৱ জীৱনৰ আমাৰ চিন্তা কেনেকুৱা হয়, বা মানৱ জীৱনত আমি সমস্যাত পৰিলেও কেনেকৈ ঈশ্বৰৰ লগত আমি লাগি থাকিব লাগিব, আৰু পিতৃ ঈশ্বৰৰ প্ৰেমত আমি কেনেকৈ স্থিৰে থাকিব লাগিব, আৰু সকলো কামৰ আগৰ স্থানটো আমি যে পিতৃ ঈশ্বৰক দিব লাগিব, তেওঁ সেইখিনি আমাক শিকাই থৈ গৈছে। হালেলুয়া। আৰু আমি পাপত পৰিলেও আমি কেনেকৈ সেই পাপৰ পৰা আমি পৃথক হৈ থাকিব লাগিব, ঈশ্বৰৰ বাক্যৰ যোগেৰে, তেওঁৰ পবিত্ৰ আত্মাৰ যোগেৰে আমি কেনেকৈ নিজকে বান্ধি ৰাখিব লাগিব, ঠিক সেইখিনি অৱস্থা প্ৰভু যীশুৱে আমাক মাংসিকত আহি দেখাই গ'ল। হালেলুয়া। সেইকাৰণে আমাক ইয়াতে কৈছে যে তোমালোকৰ শান্ত স্বভাৱ সকলো মানুহৰ আগত বেদিত হওক বুলি কৈছে। আমাৰ যিটো শান্ত স্বভাৱ, আমাৰ প্ৰভুৱে শান্ত হয়, আমাৰ প্ৰভুৱে মৃদুশীল স্বভাৱৰ হয়, তেওঁ চিৰসহিষ্ণুতা গুণ আছে, তেওঁ মৰম কৰে, তেওঁ প্ৰেম আছে। এই সকলোবোৰ স্বভাৱ আমি মানুহৰ আগত যাতে আমি প্ৰকাশ কৰিব পাৰোঁ। আমাক যিমানে মানুহে নিন্দা কৰক, ঠাট্টা কৰক, কিন্তু আমি যে যীশুখ্ৰীষ্টক লৈছোঁ, আমি যে যীশুখ্ৰীষ্টক পিন্ধিছোঁ, এই সকলো আমাৰ বাহিৰতো দেখা পাব লাগে, যিটো আমাৰ মৃদুশীল স্বভাৱে যাতে বেলেগে দেখা পায়, আমাৰ যিটো চিৰসহিষ্ণুতা স্বভাৱ যাতে বেলেগে দেখা পায়। আমি যদি মূৰ্খামি কৰি দেখাওঁ, আমি যদি অধিককৈ মূৰ্খতা কৰি দেখাওঁ, তেনেহ'লে এইটো খ্ৰীষ্টৰ স্বভাৱ হ'ব নোৱাৰে। এইটো জাগতিক মানসিক শয়তানৰ স্বভাৱ হয়। কিন্তু আমি যে খ্ৰীষ্টত আছোঁ, মানুহে কেনেকৈ আমাক চিনি পাব? আমি যে খ্ৰীষ্টত থাকিও যদি আমি সাংসাৰিক ধৰণৰ আমি চলা ফুৰা আমাৰ হৈ থাকে, বা আমাৰ আনন্দ কৰা ঢংবিলাক যদি আমাৰ যদি শান্তি বিচাৰি ফুৰা আমাৰ ঢংবিলাক, ব্যৱহাৰবিলাক যদি জাগতিক ধৰণৰ হৈ থাকে, তেনেহ'লে মানুহবিলাকে কেনেকৈ গম পাব যে আমি খ্ৰীষ্টত আছোঁ? বিশ্বাসীসকল, আমি খ্ৰীষ্টৰ নামটো বদনাম কৰিবলৈ আমি খ্ৰীষ্টত মনোনীত ব্যক্তি হোৱা নাই। আমি কেৱল প্ৰভুৰ নামটোৱে ওপৰত উঠাবৰ কাৰণে আজি আমি খ্ৰীষ্টক পাইছোঁ আৰু ঈশ্বৰে আমাক মনোনীত কৰিলে। হালেলুয়া। আমি আগতে এন্ধাৰত আছিলোঁ, কিন্তু এতিয়া আমি পোহৰত পাইছোঁ। খ্ৰীষ্টৰ তেজৰ গুণেৰে আমি পিতৃ ঈশ্বৰৰ চাপিবৰ কাৰণে সুযোগ পাইছোঁ। তেনেহ'লে এই সুযোগটো আমি কিয় সাংসাৰিকত লিপ্ত হৈ আমি কিয় লোকচান কৰোঁ? বিশ্বাসীসকল, আমাক জ্ঞানী বনাইছে, সেইকাৰণে মানুহৰ আগত আমাৰ শান্ত স্বভাৱটো দেখুৱাব দিছে। কিয়নো আমাৰ ভিতৰত যিজন আছে, আমাৰ ভিতৰত আমাৰ আত্মাত, আমাৰ হৃদয়ত যিজন আছে, তেওঁৱে শান্ত স্বভাৱৰ হয়, তেওঁৱে মৃদুশীল স্বভাৱৰ হয়, তেওঁৱে প্ৰেম হয়।
যদি আমি তেওঁক পিন্ধিছোঁ তেনেহ'লে আমাৰ বাহিৰে ভিতৰে তেওঁৰ স্বভাৱটোৱে দেখা পোৱা উচিত। হালেলুয়া। আমাৰ অভাৱ হওক, আমাৰ যাতনাই হওক, আমাৰ তাৰণাই হওক, আমি লাজতো নপৰোঁ কিয়, সেই আনন্দটো আমাৰ মুখত থাকিব লাগে, হাঁহি থাকিব লাগে। আমাৰ মুখত যাতে কোনোদিনো চিন্তা যাতে নাহে, চিন্তা থাকিলেও যাতে আমি শয়তানক চল নিদিওঁ, শয়তানক যাতে ঠাই নিদিওঁ। আমাৰ চিন্তা, আমাৰ কথা কেৱল প্ৰভুৰ আগতহে হ'ব লাগে, প্ৰভুকহে জনাব লাগে। তাৰ বাদে আৰু আমি বেলেগ মানুহৰ আগত জনাব নালাগে। কিয়নো মানুহ সাংসাৰিকত আছে, কিয়নো আমি কোনোবা মানুহক যদি মনৰ কথা খুলি কওঁ, তেওঁ এটাৰ পৰা দুটা, দুটাৰ পৰা তিনিটা এনেকুৱা কৰি তেওঁ কথা বিয়পাব পাৰে। কিন্তু আমাৰ পিতৃ ঈশ্বৰৰ আগত যদি আমি সকলো বিৱৰি কওঁ, তেওঁ কোনোদিনো কাকো তেওঁ কথা লগাই নুফুৰে, কাৰণ তেওঁ জানে তেওঁৰ সন্তানবিলাকৰ দুখ আৰু বেদনাবিলাক। হালেলুয়া। সেইকাৰণে আমাৰ সকলো চিন্তাৰ ভাৰবিলাক আমি তেওঁৰ ওপৰত দিব লাগে আৰু ধন্যবাদ কৰি তেওঁক আমি যাচনা কৰিব লাগে। তেওঁ যে ধন্যবাদৰ যোগ্য, তেওঁ যে আমাৰ ৰজা হয়, তেওঁ যে আমাক যোগাটা ঈশ্বৰ হয়, আমি তেওঁকে সকলোবোৰ জনাব লাগে। সেইকাৰণে ফিলিপিয়া মণ্ডলীৰ মানুহবিলাকক পচনি পৌলে এই শিক্ষা দি আছে। আৰু এই শিক্ষা আজি আমাৰ খ্ৰীষ্ট জীৱনৰ কাৰণেও হয়, আপোনাৰ কাৰণেও হয়, আমাৰ কাৰণেও হয়। প্ৰিয় বিশ্বাসীসকল, যদি আমি আমাৰ ঘৰৰ সমস্যা আমাৰ চুবুৰীয়াবিলাকক কৈ ফুৰোঁ, তেনেহ'লে আমি নিজৰে ঘৰৰ পৰিস্থিতি বেলেগক আমি লগাই আছোঁ। আমাৰ ঘৰৰ বদনামী আমি কৰি আছোঁ, আমাৰ ঘৰৰ সদস্যৰ বদনামী বেলেগক কৈ আছোঁ। কিন্তু খ্ৰীষ্টই তেনেকুৱা নহয়। তেওঁ কিমান যাতনা পালে আমাৰ কাৰণে, তেওঁ কিমান শাস্তি পালে, তথাপি তেওঁ কাকো কোৱা নাছিলে। তেওঁ জানিছিলে যে তেওঁ নিজেই প্ৰভু হয়, তেওঁ নিজেই উদ্ধাৰকৰ্তা হয়, আৰু তেওঁ যে মৰিবই লাগিব, তেওঁ যে তেজ বোৱাবই লাগিব, তেতিয়াহে যে মানৱ জাতিৰ উদ্ধাৰ হ'ব, তেওঁ জানিছিলে। ঠিক তেনেকৈ আমিও যীশুখ্ৰীষ্টৰ লগত মৰিছোঁ, যীশুখ্ৰীষ্টৰ লগত জীয়াইছোঁ, আৰু যীশুখ্ৰীষ্টৰ যিটো শান্ত স্বভাৱ, মৃদুশীল স্বভাৱ আমাক বিদিত হ'ব লাগিব আমাৰ ওপৰত। কিয়নো প্ৰভু ঈশ্বৰ, কিয়নো বেছি দিন নাই, প্ৰভু আহিব। যেনেকৈ তেওঁ মেঘৰথত লৈ গৈছিল, তেনেকৈ তেওঁ আকৌ ঘূৰি আহিব, আৰু মেঘৰথত আমাৰ খ্ৰীষ্টত থকাবিলাকক, আত্মাত জাগি থকাবিলাকক তেওঁ লৈ যাব। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে সদায় আমি যীশুখ্ৰীষ্টৰ যিটো শান্ত স্বভাৱ আমি পিন্ধিব লাগে, আমি আত্মকতাৰ সকলো ফলবিলাক আমি পিন্ধিব লাগে। আমেন, প্ৰেইজ দ্য লৰ্ড। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু সুন্দৰ বাক্যৰ কাৰণে। তুমি যে আমাৰ আছা প্ৰভু, আৰু আমি যদি তোমাৰ লগত সদায় থাকিব পাৰোঁ, তুমি এনেকুৱা মন দিয়া, এনেকুৱা হৃদয় দিয়া প্ৰভু, যাতে আমি বেলেগক তোমাৰ যিটো স্বভাৱ আমি যাতে দেখাব পাৰোঁ প্ৰভু। দেখুৱাই নহয়, কিন্তু আমাৰ ব্যৱহাৰ পাতি যাতে তোমাৰ নিচিনাকৈ হওক, যাতে আমাৰ বাহিৰে ভিতৰে যাতে তোমাকে দেখা পায় প্ৰভু। তুমি এনেকুৱা কাৰ্য সকলো যাচনা নাচৰতীয়া প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন, প্ৰেইজ দ্য লৰ্ড।